যাকো ভবে বায়ু বহে সূর্য প্রকাশ ইন্দ্রে যাকো ভবে মেঘ ডাবে বরি নখেত প্রকাশে কালে কালে বিহস যাক ভয়ে হুয়া পুষ্প কর কধর অৰামে নদী বহে সমুদ্ৰকো পাৰ অগ্নি দহে ভূমি সময় গিৰি আকাশে বায়ু কপতে দেই যাক ভয় ব্ৰহ্মবাদী কৰি যাক ভৱে জগত জয় এ ৰামে ৰামে সেই প্ৰভু প্ৰীতি দাৰে জগত সৰ্জনত মৃত্যু ৰূপ হুয়া জগতক সংহাৰণত আপুনি অনাদি নিত্য জগত ঈশ্বৰ প্ৰভু ভজ নিৰ ইটো জগতত এতিয়া শেষ সংবিধানটো দি দিছে যে জীৱই কেনেকৈ মুক্তি পাব পাৰে এটা দুটা দৰ্শন তেওঁক দিয়া হৈছে প্ৰথম দৰ্শনটো হৈছে সাংখ্য জ্ঞান বা আত্মতত্ত্ব জ্ঞান দ্বিতীয়টো হৈছে ভক্তি এই ভক্তি জ্ঞান আৰু সাংখ্য জ্ঞান দুটাৰ ভিতৰত তুমি যদি এটাও যদি আশ্ৰয় কৰিব পাৰা তেতিয়া হলেও মুক্তি পাই যাব পাৰা কিন্তু সেই সাংখ্য জ্ঞানো তোমাৰ শুদ্ধ হ'ব লাগিব ভক্তি জ্ঞানো তোমাৰ শুদ্ধ হ'ব লাগিব সাংখ্য জ্ঞান মতে এই দেহটো কোনে ৰক্ষা কৰিছে ভগৱন্তে ৰক্ষা কৰিছে গতিকে সাংখ্য জ্ঞান তত্ত্বই যদি ঈশ্বৰকে সম্প্ৰদান কৰিবৰ কাৰণে বা ঈশ্বৰৰ লগত মিলিবৰ কাৰণে অষ্টাংগ যোগৰ যিটো মাধ্যম তুমি যদি গ্ৰহণ কৰি নিজৰ মন বুদ্ধিক যদি ঈশ্বৰত সমৰ্পিত কৰিব পাৰা তেতিয়াহ'লে তুমি সেই সাংখ্য জ্ঞানী হিচাপে তুমি সংসাৰৰ পৰা মুক্তি পাব পাৰা আৰু যদি সেই অদৃশ্য পৰম ব্ৰহ্ম নিৰাকাৰ নিৰঞ্জন জনক বিচাৰি বিচাৰি সাধু গুৰু দৰ্শন লৈ যদি ভকতৰ মাজত সংগ কৰি ঈশ্বৰৰ গুণানুকীৰ্তন কৰি ভক্তক মহা সেৱা পূজা কৰি ভক্তি ধৰ্মৰ যদি আচৰণ কৰা তাৰ মাজেৰে তুমি মহাগতি পাবা এতিয়া তেওঁ প্ৰভু ভগৱন্তে আকৌ মানে দেৱহূতি কৈছে যে মই যে সৰ্বময় কৰ্তা মোক যে ভজিব লাগে তাৰ কাৰণটোকো মই তোমাক কওঁ মোকতো কিয় ভজিব লাগে মই কি কৰি আছো গোটেই জগতত তাৰ প্ৰমাণটো জগতে পাব লাগিব এতিয়াতো মই কৈহে আছো যে মই সমস্ত জীৱক মই কেনেকৈ মই কৃপা কৰি আছো সকলোৱে অন্তৰত সোমাই আছো এয়া মোৰ জ্ঞান দৰ্শনৰ এটা মানে বাক্য মই কৈ আছো কিন্তু মোক বুজিবৰ কাৰণে আৰু এটা উপায় মই তোমাক দিছো এই যে বিশ্ব ব্ৰহ্মাণ্ডখন চলি আছে এই বিশ্ব ব্ৰহ্মাণ্ডখন কেনেকৈ চলি আছে হিচাপ কৰা কোনে চলাই আছে সেইটো হিচাপ কৰা যে আকাশত আছে সূৰ্য চন্দ্ৰ গ্ৰহ নক্ষত্ৰ তৰাবিলাক
এই সমস্তবিলাকে অহৰ্নিশে কৰ্ম কৰি আছে। সূৰ্য সদায় ৰাতিপুৱা উদয় হয় আৰু সন্ধিয়া ডুব যায়। জোনটো ওলাই আৰু দিনত তেওঁ লুকায়। কিয় তেওঁলোকে এইবিলাক কৰ্ম কৰি আছে? এতিয়া তেওঁ কৈ আছে যে সূৰ্যই যাৰ শক্তি লৈ অহৰহ জীৱকুলক তেওঁ শক্তি আৰু পোহৰ দি আছে, সেই শক্তি আৰু পোহৰ সূৰ্যৰ নহয়, এই শক্তি আৰু পোহৰ মোৰ। মই দিয়া শক্তি সূৰ্যই ধাৰণ কৰিছে, সূৰ্যৰ জৰিয়তে জগতত বিলাই আছে। মই আদেশ দিছো, তুমি সমস্ত জীৱকুলক তুমি অহৰহ পোহৰ আৰু শক্তিৰ যোগান ধৰা। আৰু সেই সূৰ্য শক্তিক আলম কৰি জীৱ জগত চলি আছে। সেই সূৰ্যই কোনোদিন কোৱা নাই যে মই আজি ক'তো নাযাওঁ। সূৰ্যই সদায় কাৰ ভয়ত অহৰহ ভাগৰ নাই, দুখ নাই, বেজাৰ নাই, অসন্তোষ নাই কৰি আছে, যে মোৰ ভয়ত কৰি আছে। বায়ুৱে কোনোদিন নকয় যে মই এই জাগাৰ পৰা বেলেগ জাগালৈ নাযাওঁ। বায়ুৱে সদায় নিজৰ ধৰ্ম ৰক্ষা কৰি সমস্ত জগতত তেওঁ চলাচল কৰি আছে। সমস্ত জীৱদেহৰ ভিতৰত তেওঁ অহা যোৱা কৰি আছে। কাৰ কাৰণত? যে মোৰ কাৰণত। অগ্নিয়ে নকয় যে মই কেতিয়াও কাকো দহন নকৰো। গতিকে অগ্নিক যিটো শক্তি দিয়া আছে, সেই শক্তিত কোনো কাৰণেৰে অগ্নিয়ে নিজে থমকি নৰয়। তদ্ৰূপ এই জগতত গ্ৰহ নক্ষত্ৰবিলাকে ইটোৱে সিটোক আকৰ্ষণ কৰি টনাটনি কৰি ৰৈ আছে। কাৰ শক্তি? পৃথিৱীৰ কি শক্তি আছে যে চন্দ্ৰক তেওঁ আকৰ্ষণ কৰিব? চন্দ্ৰৰ কি শক্তি আছে পৃথিৱীৰ পৰা আঁতৰি যাবৰ কাৰণে? ঠিক তেনেকে গ্ৰহ নক্ষত্ৰৰ প্ৰতিটোৱে নিজৰ নিজৰ আধ্যাত্মিক হয় কৃষ্ণ মহাকৰ্ষণ আৰু মাধ্যাকৰ্ষণ দুটা মহাশক্তি ধাৰণ কৰি প্ৰত্যেকৰ নিজৰ শক্তি প্ৰয়োগ কৰি আছে। কোনেও কাকো ক'তো যাবলৈ দিয়া নাই। গতিকে এই সমস্তবিলাক মই পালন কৰি আছো। সমস্ত বিলাকক মই প্ৰতিপালন কৰি আছো। আৰু দেহৰ ভিতৰতো কৈ আছে যে প্ৰাণ শক্তি নামৰ যিটো শক্তি দেহৰ ভিতৰত মই আছো, আৰু সেই শক্তিৰ জৰিয়তেহে জীৱকুলে কৰ্ম কৰি আছে। গতিকে এইটো দৰ্শন তুমি জানিব লাগিব। গতিকে এই কাৰণে মই সমস্ত জগতৰ সৃজন যেনেকে কৰিছো, পালন তেনেকে কৰিছো, আৰু কাল ৰূপে মই সংহাৰো কৰি আছো। গতিকে মই যি ইচ্ছা তাকেই কৰিব পাৰো। গতিকে সেইকাৰণে মোৰ সৃষ্টিৰ জীৱবিলাকে মোক ভজনা কৰিব লাগিব, মোক পূজা কৰিব লাগিব। কাৰণ মোক পূজা কৰাৰ বাহিৰে জীৱসকলৰ কোনো গত্যন্তৰ নাই। গতিকে সেইকাৰণে মই সৰ্বজীৱৰ ভজনীয়, সেইকাৰণে সৰ্বজীৱৰ মই পূজনীয়, সেইকাৰণে তুমি মোক পূজা। এই আত্মজ্ঞানটো দেৱভূতি কৈছে এইকাৰণে, কয় খন্তেক পিছতে মই তোমাৰ ওচৰৰ পৰা আঁতৰি যাম। আঁতৰি যোৱাৰ পিছত এইখন সংসাৰত বিষয় সম্বন্ধীয় তোমাৰ কোনো নাথাকিব। তেতিয়া তুমি কেনেকৈ ভগৱন্তৰ কৃপা লাভ কৰিবা? গতিকে মই ভগৱন্ত নিৰাকাৰ ৰূপত সমস্ত জগততে আছো, তেনে ৰূপতেই তুমি বিচাৰিবা। ইয়াৰ পিছত তুমি মোক পুত্ৰ কপিল তুমি মোৰ ওচৰলৈকে আকৌ এবাৰ আহা বুলি ক'লেও মই হয়তো আহিব নোৱাৰিম। কাৰণ মই ক'ত কেনেদৰে কি ৰূপত অৱস্থান কৰি থাকিব লাগিব তাৰ কোনো ঠিক নাই। যেনেকৈ বৃন্দাবনৰ গোপীসকলে বা বৃন্দাবন বা ব্ৰজবাসীৰ লোকসকলে কৃষ্ণক সদায় কামনা কৰি আছিল, তুমি আকৌ বৃন্দাবনলৈ আহা, বৃন্দাবনলৈ আহা। তুমি আহিম বুলি কৈও নাহিলা। কিন্তু কৃষ্ণই য'তে আছে তাৰ পৰাই তেওঁ এই বুলি নিজকে কৈ আছে যে মই আৰু বৃন্দাবনলৈ উভতি যাব নোৱাৰো, মই আৰু ব্ৰজধামলৈ উভতি যাব নোৱাৰো। তোমালোকে য'তে আছা ততেই তোমালোকে মোক পাবৰ কাৰণে যিটো ব্যৱস্থা সেইখিনিহে মই সাধন কৰিব পাৰিম। গতিকে পাৰমাৰ্থিকভাৱে প্ৰভু ভগৱন্তক বা আধ্যাত্মিকভাৱে আমি যদি শুদ্ধ ৰূপত ধাৰণ কৰিব পাৰো তেতিয়াহে আমি সুখী হওঁ। কিন্তু বাস্তৱতে
আমি কোনো এজনক স্থায়ীভাৱে আমি কেতিয়াও লগ পাব নোৱাৰোঁ। এইটো ভগৱন্তই হওক, সাধু সন্তই হওক বা বিষয় সম্বন্ধ, পিতৃ ভাৰ্যা পুত্ৰ ইত্যাদি ইত্যাদি যিয়েই নহওক কিয়, আজি আমি একেলগে আছোঁ। কোন মুহূৰ্তত কোনে কাৰ পৰা আঁতৰি যাব তাৰ কোনো ঠিক নাই। আমি প্ৰকৃতিৰ এই মায়াক আমি কেতিয়াও বিচলিত হোৱাৰ প্ৰয়োজন নাই। সেয়া ঈশ্বৰৰ ইচ্ছামতে সংযোগ বিয়োগ কেনেদৰে হয় কৰিব। বাৰু যি কি নহওক গুৰু সমস্ত, আহক ইয়াৰ পিছত পুনৰবাৰ দেৱহূতি মাতৃক কালৰ মহিমাৰ যিটো এক মহাস্বৰূপ, জীৱকুলক কেনেকৈ তেওঁ পৰিচালনা কৰি আছে তাৰ এটা বৰ্ণনা দিবলৈ গৈছে। আহক আমি পদৰ মাজলৈকে উভতি যাওঁ। কৃষ্ণ ৰাম কুটুম্ব মাত তকে পুখি লেখ বাৰম্বাৰ ভাৰ জাপুত তখুকে বেহি কানিয়া থাক তাৰাৰ মাজত সিটো মৰে দুৰাখৈ সেহি বেলাৱাসে দুই জমৰ কিঙি কৰ ৰাম অংগ ৰংগ বৰ নৰ দেহা এৰাম বেংকা মুখ দুই চকু তেৰ কৰি চাই কোবৰ বেগত আতি দখন চুবাও হাতে চম্ৰ জৰি লোৱা ডাংগ ভয়ংকৰ দেখি তাৰ হৃদয় কাম পয়তৰ তৰ অৰাম বিশ্বমুতবেৰে আক্তি হয় হুয়ে পাছে দুতে যান্তনা দে হাত ভৰা। জয় কৃষ্ণ। চাওক গুৰুসকল, এই জীৱসকলে সংসাৰত কেনেকৈ নিকাৰ ভঞ্জিব লাগে, কালৰ মহিমাৰ মাজত কেনেকৈ জীৱসকলে নিজৰ তত্ত্বটো বা পাহৰি যায়, নিজকে বুজিব নোৱাৰা হৈ যায়। অহৰহ বিষয় কৰ্ম কৰোঁতে কৰোঁতে কেনেকৈ জীৱন গৈছে, যৌৱন গৈছে, আমি পাহৰি গুচি যাওঁ। যিটো দেহ আমি মাতৃ দেহৰ পৰা ধাৰণ কৰি আছিলোঁ, যিটো দেহ আমি এইখন সংসাৰত লৈ আহোঁতে আমি লৈ অহা নাছিলোঁ। কেৱল জীৱাত্মা আৰু পৰমাত্মা দুটা শক্তি পৰলোকৰ পৰা আহিছিল। সংসাৰত পৰাৰ লগে লগে পঞ্চভূতি মহাশক্তিক আশ্ৰয় কৰি ২৪টা মহাতত্বৰ জৰিয়তে মাতৃদেহত এটা দেহ আমাক দান দিলে আৰু সেইটো দেহ লৈ আমি মায়া সংসাৰলৈ আহিলোঁ। কিন্তু সেইটো দেহকো আমি কোনো কাৰণতে আমি ধৰি ৰাখিব পৰা নাই। ক্ষণে ক্ষণে দেহ পৰিৱৰ্তন হৈ গৈ আছে। ক'ত কোনটো সময়ত আমি জন্ম হৈছিলোঁ তাকো নাজানো, যিটো ৰূপ লৈ আমি জন্মগ্ৰহণ কৰিছিলোঁ তাকো পাহৰিলোঁ, আৰু সেই একেটা দেহকে ধাৰণ কৰি থকাৰ মিছা ভ্ৰমত আমি পতিত হৈ আছোঁ। হয়নে নহয় বাৰু কওকচোন? শৈশৱৰ পৰা এই মুহূৰ্তলৈকে আমাৰ প্ৰতিটো কথা, প্ৰতিটো ঘটনা হয়তো আমাৰ মনত থাকিব পাৰে, কিন্তু যিটো দেহ লৈ আমি যিটো কৰ্ম কৰি আছিলোঁ সেইটো সময়ত সেইটো দেহ দিয়া নাই। তেতিয়াহ'লে সেইজনে যে মই আজি এইজন আমি কেনেকৈ কওঁ? ক্ষণে ক্ষণে আমি কালৰ প্ৰভাৱত নিজৰ দেহ শক্তি আমি হেৰুৱাই পেলাইছোঁ। বিষয় কৰ্ম সূতে আমি কি কৰিলোঁ? আমি এটা সময়ত আমি পিতৃ মাতৃৰ মৰম চেনেহত ডাঙৰ হ'লোঁ। এটা সময়ত গুৰুৰ গৃহত গৈ শিক্ষা গ্ৰহণ কৰিলোঁ, বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিলোঁ, খেলা ধূলা কৰিলোঁ। এটা সময়ত বিষয়ৰ বাসনা জাগৰণ হ'ল। আমি এগৰাকী নাৰীয়ে এজন পুৰুষক বিচাৰিলে কামনাৰ কাৰণত, এজন পুৰুষে এগৰাকী নাৰীক বিচাৰিলে, দুয়ো লগ হোৱাৰ লগে লগে জগতখন পাহৰি গ'লোঁ।
আৰু দুজনৰ মাজতে আমি বেলেগ এখন জগত সৃষ্টি কৰি ল'লো। এইখন জগতত আমি দুজনমান আমি সতী সন্তানৰ নামত আমি আলহী অতিথিক আমি লৈ আহিলোঁ। এওঁলোকক পোহপাল দিওঁতে মই ক'ৰ পৰা আহিলোঁ, কেনেকৈ আমি এই সংসাৰত কি কৰ্ম কৰিছোঁ চব পাহৰি গ'লোঁ। কিন্তু এটা সময়ত যদি আমাৰ বল নাইকিয়া হৈ গ'ল, শক্তি নাইকিয়া হৈ গ'ল, সমস্তবিলাক কৰ্মস্থ ৰূপটো যেতিয়া আমাৰ হেৰাই গ'ল, তেতিয়া যাক আমি সন্তান বুলি মৰম কৰিছিলোঁ, ভাৰ্যা বুলি আমি যাক আমি আদৰ সাদৰ কৰি আছিলোঁ, যেতিয়া আমি কৰ্ম কৰিব নোৱাৰা হ'লোঁ, ৰোগশয্যাত পৰি গ'লোঁ, সকলোৱে আমাক অৱহেলা কৰিবলৈ আৰম্ভ কৰি দিলে, পৰমুখাপেক্ষী হ'বলৈ আৰম্ভ কৰিলে। আৰু সন্তানৰ মুখলৈ চাই কুকুৰৰ লক্ষণ আমি ল'ব লগা হ'লোঁ। কুকুৰে যেনেকৈ গৃহস্থই দিলে খাবলৈ পায়, খাবলৈ নাপায়, ঠিক তেনেকৈ বৃদ্ধ বয়সত ৰোগশয্যাৰ অৱস্থাত দেহে যেতিয়া কৰ্ম কৰি ইনকাম কৰিব নোৱাৰে, অৰ্জন কৰিব নোৱাৰে, ভাৰ্যায়ো আমাক ককৰ্থনা কৰা হ'ল, পুত্ৰসকলেও আমাক নিন্দা কৰা হ'ল। এনেদৰে সকলোৰে আমি আলাই আঠনিৰ ৰূপ এটা লৈ আমি অন্তিমত সেই কুকুৰৰ লক্ষণ লৈ আছোঁ, যে ৰৈ আছোঁ, ভোকত ৰৈ আছোঁ, মুখ মেলি ৰৈ আছোঁ, তোমালোকে দিয়া খাওঁ। কিন্তু ভিতৰত দিব্য ভোগ কৰি থাকে। ৰোগশয্যাত পৰি থকাজনে কি খায় কি নাখায় সুধিবৰ কাৰণে কাৰো সময় নাই। এনেকুৱা এক ৰোগশয্যাত থাকি আমি জীৱনটোক জুখি মাখি তেতিয়া আমি চাবৰ কাৰণে আমি সদায় বিচাৰি থাকোঁ। আৰু এনেকুৱা এক ক্ষণতে যেতিয়া যমদূতৰ উপস্থিত হ'ল, কাল ফুৰা সফুৰা বেংকামোৱা এই তিনিজন মহাদৈত্য উপস্থিত হ'ল, তেতিয়াও আমাৰ এইখন সংসাৰ এৰি যোৱাৰ হেঁপাহটো থাকি গ'ল। তেওঁলোকৰ লগত যাবলৈ আমাৰ ইচ্ছা নহয়। কেনেকৈ তেওঁলোকৰ পৰা আমি ৰক্ষা পৰিম তাৰ কাৰণে আমি চিঞৰ বাখৰ কৰিব লগা হৈছোঁ, হায়ৈ ব্যয় কৰিব লগা হৈ আছোঁ। এই হৈছে কালৰ ৰূপ, কালৰ মহিমা। আমাৰ সমস্ত জীৱনত আমি কেনেকৈ নিজৰ আত্ম উপলব্ধি কৰিয়ে স্বৰূপটো উপলব্ধি কৰিব পাৰিম, তাৰ কাৰণে এই কালৰ মহিমাৰ বৰ্ণনা ভাগৱতৰ জৰিয়তে আমাক সুন্দৰভাৱে প্ৰদান কৰি গৈছে। কৃষ্ণ।